सिंगला वैली और लंकाई वैली रिजर्व फॉरेस्ट एरिया, उसको भारत संविधान 3 नंबर उसका अनुसार हम लोग मिजोरम के साथ जोड़ दिया जाए। भारत स्वाधीनता होने के बाद से हम लोग बहुत बार सरकार को हम लोग मांगा है, और क्या चीज़ मांग किया था? हम लोग डेवलपमेंट के तरफ से या हम लोग का जाति मामला वजह से हम लोग बहुत कुछ मांगा था, लेकिन आज तक हम लोग इतना नहीं मिला है। ওলাইছিলোঁ 40-50জন ৰিলেট, হয়তো এইটো বিশেষ তেওঁলোকৰ ইণ্টাৰনেল কথা হ'ব পাৰে। মই সেইটো তদন্ত কৰিবলৈ চাৰ্কুলাৰ দিছোঁ সেই ৰেডিঅ'টোৰ অন্তৰালত কি আছিলে, আৰু মই শুনামতে মাত্ৰ 40জনমান 50জনৰ মানুহ আহিছিলে। সিহঁতে লোকেলি ইয়াত এনেকুৱা ধৰণৰ কোনো সম্ভাৱনা নাই, কিন্তু সিহঁতৰ এটা নিয়াৰেষ্ট বস্তি, কাৰণ সিহঁতৰ সেই চুটো ভৈৰৱনটো আৰু ওচৰতে সিহঁতৰ বস্তি আছে, ৰাংকাল হেৰি বস্তি সিহঁতৰ মিজোৰামতো আছে, আমাৰ ইয়াতো আছে। গতিকে সিহঁতৰ ছ'চিয়েল কিন্তু আদান প্ৰদান হৈ থাকে, এইটো মই আজি গম পালোঁ। আৰু ছ'চিয়েল আদান প্ৰদান হ'লে যিটো প্ৰশাসনিক যিটো বাউণ্ডেৰী, সেই বাউণ্ডেৰীটোৰ পৰা আঁতৰি গৈ মিজোৰামত যোৱাৰ তেওঁলোকে কোনো হেৰি ইণ্টাৰেষ্ট মোক দেখা নাই। বৰঞ্চ তেওঁলোকে বিভিন্ন ইলেক্ট্ৰিচিটি ৱাটাৰ চাপ্লাই অলপ সোনকালে অতি সোনকালে কৰিবলৈ বুলি আমাক ডিমাণ্ড দিছে আজি, আৰু সেইমতে মই বিভিন্ন বিভাগলৈ আলোচনা কৰি যাতে সেই বাউণ্ডেৰী যিটো আমাৰ ইয়াৰ সীমাৱৰ্তী যিবিলাক গাঁও আছে, সেই গাঁওবিলাকত যিবিলাক আন্তঃগাঁথনিৰ প্ৰয়োজন আছে, ইলেক্ট্ৰিচিটিৰ পৰা আৰম্ভ কৰি পানী যোগান, সেইখিনি ব্যৱস্থা কৰিবৰ কাৰণে মই যৎপৰোনাস্তি চেষ্টা কৰোঁ, আৰু খুব সোনকালে সিহঁতক যাতে আমাৰ সীমান্তৱৰ্তী এলেকাবিলাকত সেই সুবিধাবোৰ প্ৰদান কৰিব।